নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'খনত আমি শিকিলো কেনেকে মাৰ্ক আৰু চেণ্টাৰ কেনেকে কৰা হয়। আজিৰ ভিডিঅ'খনত আমি জানিম ৰেপ টেক্সটৰ ফিচাৰ শিকিম। ৰেপ টেক্সট কেনেকে কৰা হয়। ৰেপ টেক্সট লং টেক্সট এটা চেলৰ ভিতৰত লিখাৰ পিছত সেই চেলৰ ভিতৰত মাল্টিপল লাইন কৰিবৰ কাৰণে আমি ৰেপ টেক্সট ইউজ কৰো। তো যদি আমি ৰেপ টেক্সট কৰো তেতিয়াহ'লে কি হয়, গোটেইখিনি টেক্সট সেই চেলৰ ভিতৰত আহি যায়। আৰু যদি ৰেপ টেক্সট উইদাউট ৰেপ টেক্সট কৰা হয় তেতিয়াহ'লে আমাৰ এই যিখিনি লিখা আমি লিখো তেতিয়াহ'লে এই লিখাটো বেলেগ চেলৰ ওপৰত অভাৰফ্ল' হৈ যায়। তো আমি প্ৰেক্টিকেলি কৰি চাওঁ। যিহেতুকে আমি ইয়াতে এক্সেল অপেন কৰি ৰাখিছো, এতিয়া যদি আমি ইয়াতে লিখো, চাপ'জ ইয়াতে আমি লিখিম সাক্ষৰতা মিছন। এই গোটেইখিনি লিখা, এই লিখাটোক যদি আমি এতিয়া চাওক, এই লিখাটো একচুৱেলি মই এইটো চেলৰ ভিতৰত লিখিছো। এইটো চেল কিমান? চেল C6। কিন্তু চেল D6ৰ ভিতৰত কিন্তু একো ইয়াতে দেখা পোৱা নাই। আমি যিটো এটা ফৰ্মুলা বাৰত অকল এইটোত ক্লিক কৰিলেহে গোটেই লিখাখিনি ইয়াতে আহিছে, আৰু বাকী লিখাটো আমাৰ ইয়াতে অভাৰফ্ল' হৈছে। চাপ'জ এই ডি চেলৰ ভিতৰত যদি আমি আৰু কিবা এটা লিখো, চাপ'জ ইয়াতে লিখো কম্পিউটাৰ, এতিয়া কিন্তু আমাৰ বাকী টেক্সটখিনি ইয়াতে গুচি গ'ল। কাৰণ কি, আমি গোটেইখিনি টেক্সট এইটোৰ ভিতৰত লিখিছো। এতিয়া কথা হ'ল যে এই গোটেইখিনি টেক্সট এই চেলৰ ভিতৰত আনিবৰ কাৰণে আমি কি ইউজ কৰিব লাগিব? ৰেপ টেক্সট। তো ৰেপ টেক্সট ইউজ কৰিবৰ কাৰণে গোটেইটো আমি এই চেলটো চিলেক্ট কৰিম, আৰু আমি ইয়াতে হোম টেবত যাই ইয়াতে লিখা আছে ৰেপ টেক্সট, অৰ্থাৎ ৰেপ টেক্সট লং টেক্সট ইনটু এ মাল্টিপল লাইনছ কৰিবৰ কাৰণে ইয়াতে তলত লিখা আছে ৰেপ টেক্সট লং টেক্সট ইনটু মাল্টিপল লাইনছ, so you can see all to it। ইয়াতে ক্লিক কৰাৰ লগে লগে গোটেইখিনি যিমানখিনি আমি লিখিছিলো গোটেই লিখাটো এটা চেলৰ ভিতৰত সোমাই গ'ল। এইটোকে কোৱা হয় ৰেপ টেক্সট। আমি আজি গম পালো ৰেপ টেক্সট কেনেকে কৰে। তোমালোকে ওচৰত ৰেপ টেক্সট কেনেকে কৰে তাৰ কাৰণে অলপ প্ৰেক্টিচ কৰিবা। তো প্ৰেক্টিচ ডেমো যেনেকুৱা, আমি যদি ইয়াতে নেম লিখো, যদি আমি ইয়াতে লিখো নেম আৰু ইয়াতে লিখো এড্ৰেছ, তো ইয়াতে নেম চাপ'জ ইয়াতে লিখিলো ৰাজু। ইয়াতে এড্ৰেছ লিখিবৰ কাৰণে আমি এনেকে লিখিম, যেনেকুৱা যোৰহাট আসাম নাম্বাৰ 2, চাপ'জ ইয়াতে বাইলেন নাম্বাৰ 2 আমি এইখিনি লিখি দিলো। তো ইয়াতে কিন্তু আমি দেখা পাইছো যে এই চেলৰ ভিতৰত গোটেইখিনি লিখা অহা নাই। তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব, ইয়াতে ৰেপ টেক্সটত যাই ক্লিক কৰাৰ লগে লগে গোটেইখিনি ইয়াতে আহি যাব। চ' এনেকে ৰেপ টেক্সট কৰা হয়। তো তোমালোকে ঘৰত অলপ প্ৰেক্টিচ কৰিবা যে ৰেপ টেক্সট কেনেকে কৰা হয়। ৰেপ টেক্সট কৰিলে আমাৰ কি হয়, ৰেপ টেক্সট কৰিলে কি হয়, বেটাৰ ৰিডেবিলিটি আমি ভালকে পঢ়িব পাৰো। এটা চেলৰ ভিতৰত ক্লিন চিট হয় আৰু প্ৰফেচনেল লুক আমি পাওঁ। চ' আজিৰ ভিডিঅ'খনত ইমানেই। নেক্সট ভিডিঅ'ত আমি আকৌ তোমালোকক শিকাম ফৰ্মুলা ইন্ট্ৰডাকশ্যন, অৰ্থাৎ এতিয়াৰ পৰা আৰম্ভ কৰি ফৰ্মুলা কেনেকে ইউজ কৰিম। তো গোটেই ফৰ্মুলা ইন্ট্ৰডাকশ্যনটো আমি নেক্সট ক্লাছত দেখাম যে কেনেকে আমি ফৰ্মুলাবিলাক ইউজ কৰিব পাৰোঁ। চ' তেতিয়ালৈকে হেভ এ নাইস ডে, বাই বাই।